Good morning, students. আজি তোমালোকক social science-ৰ সমাজ বিচিত্ৰা কিতাপখনৰ প্ৰথমটো পাঠ আমাৰ পৃথিৱীৰ অনুশীলনী 1টো মই কৰি দিবলৈ ওলাইছো। তোমালোকে ভালদৰে চাবা আৰু বহিত লিখিবা। ইয়াৰ প্ৰথম প্ৰশ্নটো 1 নম্বৰ ক প্ৰশ্নটো দিয়া আছে যে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰটো হ'ব সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত। ইংৰাজীত কোৱা হয় সোলাৰ সিস্টেম। আৰু সৌৰজগতত আমাৰ কেইবাটাও গ্ৰহ আছে, হেতু নেক্সট প্ৰশ্নত আছে, সেইকাৰণে মই নকওঁ, হেতু একেবাৰে কৈ দিম। খ নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? যে আমাৰ পৃথিৱীৰ এটাই উপগ্ৰহ আছে, একমাত্ৰ উপগ্ৰহ, আৰু হেতুৰ নাম হৈছে চন্দ্ৰ। যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। নেক্সট কুৱেশ্যন আহিলে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। যে আমাৰ সূৰ্যৰ পৰা আটাইতকৈ ওচৰতে থকা গ্ৰহটো কোনটো, তাৰ পৰা ক্ৰমান্বয়ে দূৰলৈ যাব দিছে, তেনেকৈ লিখিব দিছে একাধিক্ৰমে। যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰ হ'ল প্ৰথমটো হৈছে একেবাৰে সূৰ্যৰ গাতে লাগি থকা বুধ, তাৰপিছত শুক্ৰ, পৃথিৱী, আমাৰ পৃথিৱীখন 3 নম্বৰত আছে, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। ইয়াৰে প্লুটো নামৰ এটা গ্ৰহ আছিলে, কিন্তু সেইটো গ্ৰহ আমাৰ বৰ্তমান গ্ৰহ হিচাপে ধৰা নহয়, কাৰণ গ্ৰহৰ যিখিনি বৈশিষ্ট্য থাকিব লাগে প্লুটোত সেই বৈশিষ্ট্যবোৰ নাই কাৰণে। নেক্সট আহিলে 3 নম্বৰ প্ৰশ্নটো, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? যে আমাৰ চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু, কাৰণ সূৰ্যটো বহুত ডাঙৰ, যথেষ্ট, চন্দ্ৰই পৃথিৱীতকৈ বহুত ডাঙৰ। সেইকাৰণে এতিয়া কিয় কাৰণে সৰু দেখি, যে সূৰ্যত সমান কিয় দেখি, যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে, চন্দ্ৰটো পৃথিৱীৰ যথেষ্ট ওচৰত আছে থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি, কিন্তু সূৰ্যটো পৃথিৱীৰ পৰা যথেষ্ট বহু দূৰত আছে, তাৰ বাহিৰে চন্দ্ৰটো কিন্তু পৃথিৱীৰ পৰা যথেষ্ট ওচৰত আছে, সেইকাৰণে দুয়োটাকে পৃথিৱীৰ পৰা সমান দেখা যায়। এইকেইটাই আছিলে প্ৰথমটো অনুশীলনীৰ প্ৰশ্ন। নেক্সট অনুশীলনীটো মই আকৌ দি আছোঁ, এইখিনি তোমালোকে বহীত লিখি ল'বা।